মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত কেৱল শিক্ষা হেতু এপদ থকা দুৰ্বলতাখিনি ৰাজ্যৰ শিক্ষা বিভাগে দূৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলক যি ব্যৱস্থা বুলি লাগে সেইখিনি কৰি দিয়ক যাতে অতি সোনকালে শিক্ষা হেতুৰ দুৰ্বলতাসমূহ গুচি যায় আমি ভাবো যে এই গোটেই প্ৰক্ৰিয়াটো এটা শিক্ষাৰ যিখিনি মূল সমস্যা এই কথাবোৰ কৰবাত আৰত ৰাখিবৰ কাৰণে এই ব্যৱস্থা বুলি কৰা বুলি আমাৰ এটা সন্দেহ হয় এই কাৰণে যে আজিও RTE এক্টখন হল যে এই যেটো নিৰীক্ষণ ব্যৱস্থাৰ কাৰণে বিদ্যালয়ে ট্যাবলেট দিয়া হৈছে এই ট্যাবলেটটো যদিও দেখাত 4G বুলি কভাৰত লিখা আছে ভিতৰত কিন্তু ট্যাবলেটটো 3G যাৰ ফলত সাৰ্ভাৰে বিভিন্ন ধৰণৰ অসুবিধা দিয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকলে এই ট্যাবলেটৰ যোগে উপস্থিতি দিয়াৰ ব্যৱস্থা বুলি অংশগ্ৰহণ কৰাত যথেষ্ট কষ্ট পাইছে যিবোৰ কষ্ট শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন সময়ত নিজৰ শিক্ষা বিষয়াসকলক লিখিতভাৱে জনাই আছে আৰু সেই লিখিতভাৱে জনোৱাখিনি আমিও আনি একেলগ কৰি শিক্ষা সচিবও প্ৰধান শিক্ষকৰ পদটো নাই ৰাজ্যৰ এখনো বিদ্যালয়ত আজিৰ তাৰিখলৈকে প্ৰধান শিক্ষক নাই যোৱা 2 আগষ্ট 2023 তাৰিখে আমাৰ ৰাজ্যিক সন্মিলনীয়ে চলোৱা এটা ধাৰাবাহিক সংগ্ৰামৰ পিছত ৰাজ্য চৰকাৰে 2 আগষ্ট তাৰিখে এটা কেবিনেট সিদ্ধান্ত লৈছিল যে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত আমি প্ৰধান শিক্ষকৰ পদ দিম কিন্তু ৰাজ্য চৰকাৰে এটা ক্ৰাইটেৰিয়া ঠিক কৰিছিল ক্ৰাইটেৰিয়াটোৰ লগত আমাৰ সহমত নাই কিন্তু ৰাজ্য চৰকাৰে যে প্ৰধান শিক্ষকৰ পদ লাগে বুলি যেটো ব্যৱস্থাপনা কৰিব গৈছে তাক আমি স্বাগতম জনাইছো আৰু আমি কৈছো যে প্ৰাথমিক বিদ্যালয়ৰ পদসমূহ প্ৰধান শিক্ষকৰ পদসমূহ দিয়ক কিন্তু এতিয়ালৈকে দিয়া নাই প্ৰায় এবছৰ হওঁ গতিকে এই এটা কেবিনেট সিদ্ধান্ত এক্সিকিউট কৰিবৰ কাৰণে এবছৰতকৈ বেছি সময় লগাটো নিশ্চিতভাৱে